নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ' সিৰিজটোৰ জৰিয়তে মই তোমালোকলৈ কিছুমান বিষয় অতি চমুকৈ উপস্থাপন কৰিব বিচাৰিছো। প্ৰথম ভিডিঅ'টোত মই নিযুত মইনা আঁচনিখনৰ বিষয়ে তোমালোকক ক'বলৈ লৈছো। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি এইখন হৈছে অসম চৰকাৰৰ এখন অভিলাষী আঁচনি যাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে সমাজত লিংগ বৈষম্যতা দূৰ কৰা অৰ্থাৎ নাৰী শিক্ষাক প্ৰসাৰ কৰা আৰু সমাজৰ পৰা বাল্য বিবাহ নোহোৱা কৰা। এই আঁচনিখনৰ জৰিয়তে মহাবিদ্যালয় বিদ্যালয় বা বিশ্ববিদ্যালয় পৰ্যায়ত পঢ়ি থকা ছাত্ৰীসকলক আৰ্থিকভাৱে সহায় কৰাই হৈছে এই আঁচনিখনৰ মূল উদ্দেশ্য। নিযুত মইনা নিযুত শব্দটোৰ অৰ্থ হৈছে 10 লাখ বা এক নিযুত সমান 10 লাখ। 10 লাখ ছাত্ৰীক যাতে এই আঁচনিখনে সামৰি ল'ব পাৰে সেয়াই হৈছে মূল উদ্দেশ্য। মইনা মানে ছোৱালীসকলক বুজোৱা হৈছে। হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা ছাত্ৰীসকলে এই আঁচনিৰ অধীনত প্ৰতি মাহে 1000 টকাকৈ লাভ কৰিব আৰু এই টকা পুনে পুনে বেংক একাউণ্টলৈকে ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। আৰু যিসকল ছাত্ৰীয়ে স্নাতক পৰ্যায়ত পঢ়ি আছে তেওঁলোকৰ বাবে 1250 টকাকৈ প্ৰতি মাহে দিয়া হ'ব আৰু স্নাতকোত্তৰ অথবা বিএড পঢ়ি থকা ছাত্ৰীসকলক এই আঁচনিৰ জৰিয়তে 2500 টকাকৈ দিয়া হ'ব। অৱশ্যে 10 মাহৰ বাবেহে এই পইচা দিয়া হ'ব, অৰ্থাৎ বছৰৰ 12 মাহৰ 10টা মাহেই এই ধনৰাশি তেওঁলোকে বেংক একাউণ্টৰ জৰিয়তে লাভ কৰিব পাৰিব। এই আঁচনিখন 2024 বৰ্ষত আৰম্ভ হৈছিল আৰু ইতিমধ্যে এই আঁচনিখনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ'বলৈ লৈছে, অৰ্থাৎ বৰ্তমান সময়ত মহাবিদ্যালয় বা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এই মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ ফৰ্ম ফিলাপৰ কাৰ্যসূচী চলি আছে। এই আঁচনিখনৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্যৰ ভিতৰত এটা হৈছে যে ছাত্ৰীগৰাকী বিবাহিত হ'ব নোৱাৰিব, অৰ্থাৎ কোনো বোৱাৰীয়ে এই আঁচনিৰ ধন লাভ নকৰিব যদিও তেওঁলোকে বৰ্তমানো পঢ়ি আছে। দ্বিতীয়তে এই আঁচনিত মুখ্যমন্ত্ৰীৰ যিসমূহ আগতীয়াকৈ স্কুটি প্ৰদান কৰা ছাত্ৰী আছিলে, স্কুটি লাভ কৰা ছাত্ৰী আছিলে বা কম্পিউটাৰ লাভ কৰা ছাত্ৰী আছিলে সেইসকলেও এই আঁচনিৰ ধন লাভ নকৰিব আৰু যিসকলে ফ্ৰী স্কিমৰ জৰিয়তে এডমিশ্যন পাইছে তেওঁলোকেও এই আঁচনিৰ ধন লাভ নকৰিব। ইয়াৰ বাহিৰে যিসকল ছাত্ৰী ৰৈ গৈছিলে সেই ছাত্ৰীসকলৰ বাবেহে এই আঁচনি। আশা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে এটা নতুন কথা শিকিব পাৰিলা। ইয়াৰ পাছৰ ভিডিঅ'ত মই অন্য এখন আঁচনি অথবা অন্য এটা বিষয় তোমালোকলৈ লৈ আহিম। ধন্যবাদ।